নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকৰ চাগে খবৰ ভালেই, মোৰো বাৰু ভালেই। এয়া মই ৰাতিপুৱা মালপোৱা বনাইছোঁ। মালপোৱা কেনেকুৱা হৈছে বাৰু ক'বচোন, চাহ খাবৰ কাৰণে আৰু। এয়া মই আজি কথা এটা ক'বলৈ পাহৰি আছোঁ আপোনালোকক। মামাই যেন 10,000 টকাটো দিয়া কথা আছিলে, তাৰে মিটিং আছিলে আজি। জাগিৰোডত আছিলে। তাকে যাওঁতে অকণমান বাটত ইমান ধুনীয়া ভিউটো নহয়নে বাৰু? চাওকচোন, সেউজীয়া পথাৰখন দেখিয়ে মৰম লাগিছে, দেখিয়ে ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ ক্লিপ এটা ৰাখি থওঁ। এই গতিকে আপোনালোকক দেখালোঁ, যদি চাই ভাল পায় তেতিয়া ক'ব আৰু। এয়া গৈ আছোঁ আমি এতিয়া মিটিঙলৈ বুলি। সঁচাকৈ ভাল লাগিছে নহয় জানো বাৰু? এয়া আহি আমি এতিয়া মিটিং পালোঁহি। বহুত মানুহ, ইমান ভিৰ হৈছে মানে নক'ব আৰু। একদম ঠেলা হেঁচা মানুহে ভৰ্তি হৈ আছে। কাৰোবাৰ কিবা অসুবিধাও হৈছে বাৰু, তাত জানিব পৰা মানে। আৰু এয়া মিটিং হৈ আছে, আমি যেন তেন মিটিংটো কৰিলোঁ, কৰি আহি ঘৰ পালোঁহি। আৰু এয়া সন্ধিয়া চাহকাপৰ বাবে চেণ্ডউইচ বনালোঁ, চাহকাপ খাবলৈ কাৰণে। বহুত ভাগৰ লাগিছিলে আজি, জানেনে বাৰু? ভাগৰে জিগৰে আহি ৰাতি ভাত সাজ এয়া কঁঠালগুটি আৰু আলু ব্ৰইলাৰ মাংসৰে অকণমান বোলো বনাই যেন তেন ভাত সাজ খাওঁ আৰু, সেই বুলিয়ে ভাজি আছোঁ। আপোনালোকে বাৰু কঁঠালগুটিৰ লগত মাংস বনাই খাই পাইছেনে? অকল কঁঠালগুটিয়ে নহয় আকৌ, আলুও দিছোঁ তাত। মই এদিন খাইছিলোঁ মাজতে, বৰ ধুনীয়া লাগিলে। সেইবাবে মই আজি বনাইছোঁ, আপোনালোককো শ্বেয়াৰ কৰিছোঁ। যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো চাই জনাব। গুড নাইট।